নমস্কাৰ। আজি আমাৰ গৃহিণীসকলৰ বাবে মই এনেকুৱা এটা বুদ্ধি বা উপায় লৈ আহিছোঁ, যিহেতু আমাৰ ব্ৰেকফাষ্টৰ সময়ত কি দিম সদায় সেইটো এটা আমাৰ টেনশ্যন থাকে। আজি মই এটা সহজ উপায় লৈ আহিছোঁ, আৰু হ'ল বুলিনো আমি সদায় আৰু ৰুটি চব্জিকে কিমান বনাম বা কিমান খাম। কেতিয়াবা ধৰক আমাৰ পানী পিঠা খাবলৈ মন গ'ল, কিন্তু আমাৰ কি হয় পিঠাগুড়ি খুন্দি থোৱা নাথাকে। তেতিয়া আমি পিঠাগুড়ি খুন্দি নোথোৱাকৈ 10 মিনিটতে কেনেদৰে আমি পানী পিঠা বনাই খাব পাৰিম তাৰে এটা মই বুদ্ধি লৈ আহিছোঁ। তেনেহ'লে ব'লকচোন চাওঁ। এয়া মই চাউলখিনি 10 মিনিটমান তিয়াই থ'লোঁ। তাৰপিছতে এইখিনি মই ভালদৰে মিক্সিত মাৰি ল'ম। মিক্সিত মাৰি লৈ পেলাই এয়া দেখিছেনে, মিক্সিত মাৰি লৈছোঁ। এইটো বৰ পটককৈ হৈ যায়, মিক্সিত মাৰোঁতেও ইমান টাইম নালাগেই। তাৰপিছতে এয়া মই এইখিনি ইয়াতে দি ল'ম বাতিত, আৰু ইয়াতে অকণমান নিমখ দিম। আৰু মোৰ যোৱাকালি ৰৈ যোৱা অলপমান চালাড আছিলে, চালাডখিনিও ইয়াতে মিক্স কৰি দিছোঁ। নষ্টও নহ'ল চালাডখিনি। আৰু চালাডত যিহেতু বিট দিয়া আছিলে, গতিকে কালাৰটোও ধুনীয়া হ'ব। এয়া আচলতে এইটো মই সহজতে পাল মাৰি থোৱা ব্ৰেকফাষ্ট বুলিয়ে কওঁ। এয়া দেখিছেনে, হৈয়ে গ'ল। কেতিয়াবা এনেকৈও পাল মাৰি থ'বলৈ মন যায় নহয়নে, সদায়নো আৰু কিমান আৰু বনাই থাকিম হ'ল বুলিয়ে। এয়া দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া ৰেডি হৈয়ে গ'ল। আৰু এয়া নি প্ৰথমটো মাকে দিছোঁ।